এইফালে হ'ল বেক চাইডটো আৰু এখন হ'ল উকা মাজত একো নাই আৰু জাপি ফুলৰ গামোচাখন। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মই আজি লৈ আহিছোঁ আপোনালোকলৈ ডাঙৰ ফুলৰ গামোচা। যিখন অৰ্ডাৰী আছিলে ডাঙৰ ফুলৰ গামোচা আৰু সেইখন ৰেডি হৈ আছে, গতিকে ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, সেয়েহে আপোনালোককো দেখুৱাওঁ, সেয়ে ভিডিঅ'টো লৈ আহিলোঁ। আহকচোন তেন্তে দেৰি নকৰি গামোচাখন চাওঁ। এয়া দেখিছেনে গামোচাখন? এইখন দেখিছেনে? এইখন হ'ল জাপি ডিজাইনৰ গামোচা আৰু এই গামোচাখন তেনেই চিম্পুলকৈ দিয়া হৈছে, মাজত কোনো বুটা দিয়া নাই। ফুলো যথেষ্ট ডাঙৰ, এবেগেট হয়। গামোচাখন হ'ল মাটিশালত বোৱা আৰু দিশটো পকোৱা হয়, বানীটো ধুলাই পাত হয়। দেখি চিনি পাইছে চাগে, ধুনীয়াকৈ জিলিকি আছে নহয়নে? আৰু মাজত একো বুটা দিয়া নাই আৰু এইফালে দিয়া হৈছে কাষৰী দুটা দি দিয়া হৈছে এনেধৰণে, আৰু এইটো আগত ফুলটো দিয়া নাই, দেখিছেনে? আহকচোন তেতিয়াহ'লে নেক্সটখন গামোচা চাওঁ। এইখন হয়। এইখন কলচী হয়। এইটো কলচী ফুলৰ হয় আৰু মাজত এইবোৰ দেখিছেনে সৰু সৰুকৈ ষ্টাইল কৰি দিয়া হৈছে, মিহি মিহিকৈ ষ্টাইল কৰি দিয়া আছে। আৰু কাষৈটো এয়া কলচীটোৰ লগত মিলাকৈ কাষৈটো বচা হৈছে আৰু এই ফুলটো যথেষ্ট ডাঙৰ হৈছে, দেখিছে? প্ৰায় 1.5 বেগেট হয় ফুলটো। আৰু গামোচাখনৰ মাজত এনেধৰণে বুটা কৰি দিয়া হৈছে এটা এটাকৈ। আৰু এইখনো দীঘল পকোৱা আৰু বানীটো ধুলাই পাতৰ হয়, বুজিছেনে? আৰু ইটো আগত দিয়া হৈছে এনেধৰণে কাষৈ আৰু আঁচু দি আগটো তিনিকণীয়া বচা হৈছে। আৰু বহুত ডাঙৰকৈ বৰষুণ দি আছে, মোৰ ভইচটো গৈছে না আপোনালোকে ক'ব পৰা নাই, মোৰ বহুত ডাঙৰকৈ বৰষুণ দি আছে। নেক্সটখন হৈছে এইটো ফুল, এইটো ফুলটো দেখিছে? এই ফুলটো যথেষ্ট ডাঙৰ, 2 বেগেট হ'ব আৰু ইয়াৰ তিনিকণী নিদি ইয়াত পুলিকেইটা তেনেকৈ এনেকুৱা ধৰণৰ বুটা দি দিয়া হৈছে আৰু মাজতো দিয়া হৈছে এনেধৰণে বুটা, আৰু ইটো আগত দিয়া আছে এনেকৈ কাষৈ আৰু আগত বুটা দিয়া আছে, লেঠাৰিকৈ বুটা দিয়া আছে। গামোচা এইখনো একেই, পকোৱা সূতা আৰু ধুলাই পাত দিয়াৰ কাৰণে দেখিছে জিলিকি আছে। সম্পূৰ্ণ গামোচাখন মানে এইখন হ'ল এয়া মেলি দিলোঁ। এইফালে হ'ল বেক চাইডটো আৰু এইখন হ'ল উকা মাজত একো নাই আৰু জাপি ফুলৰ গামোচাখন।
গামোচাখন কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'ত ইমানেই। বাই বাই।